এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। এইচএছৰ স্কুটি সন্দৰ্ভত অৱশেষত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ দুটা ইম্পৰ্টেণ্ট টুইট। ইয়াৰে এটা টুইটত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এইবাৰ আচলতে এইচএছৰ কোন কোন ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব বা এইচএছৰ স্কুটি লাভৰ একচুৱেল ক্ৰাইটেৰিয়াটো কি। ইয়াৰ লগতে আৰু এটা টুইটত উল্লেখ কৰিছে যিসকলৰ এইচএছৰ স্কুটি সন্দৰ্ভত কোনো ধৰণৰ কমপ্লেইন অভিযোগ বা কোনো প্ৰশ্ন থাকিব তেওঁলোকে কিদৰে ইয়াৰ বাবে কমপ্লেইন দাখিল কৰিব লাগিব বা কিদৰে যোগাযোগ কৰিব লাগিব ইয়াৰ এটা ব্যৱস্থা প্ৰদান কৰিছে। আৰু মই ভাবো এই যিটো ব্যৱস্থা এইটো যিসকল যোগ্য প্ৰাৰ্থী কোচিং বা বহিৰাগত কলেজত এডমিশ্যনৰ বাবে স্কুটিৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ বাবে এটা সুযোগ। তেওঁলোকে এই সুযোগটো কিদৰে ব্যৱহাৰ কৰিব ইয়াৰ কথা উল্লেখ কৰা হৈছে। সবিস্তাৰে আপোনালোকক জনাব বিচাৰো, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক দেখুৱাই দিব বিচাৰো শিক্ষামন্ত্ৰীগৰাকীৰ এই টুইট, যি টুইটত তেওঁ উল্লেখ কৰিছিল যে এইবাৰ আচলতে এইচএছৰ কোন কোন ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব বা স্কুটিৰ একচুৱেল ক্ৰাইটেৰিয়াটো তেওঁ ইয়াত উল্লেখ কৰিছে। আপোনালোকে ইয়াতে মন কৰক, ইয়াতে লিখা আছে বাণীকান্ত কাকতি এৱাৰ্ড স্কুটি ষ্টুডেণ্ট হু সিকুৱেট 75% or above boys and 60% or above girls in class 12 exam 2024 and continue their education in Assam including courses such as MBBS, engineering, BSc, LLB and others are eligible for a scooty. However, those who have discontinued regular courses for coaching or migrated to other states are not eligible. ইয়াতে তেওঁ আপোনালোকে যদি চাই দেখিব মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথাটো কৈছিলে সেই কথাটো তেওঁ ইয়াতে টুইট যোগে উল্লেখ কৰিছে। ইয়াতে তেওঁ কৈছে যে যিসকল ছাত্ৰই ৭৫% বা তাতকৈ বেছি আৰু যিসকল ছোৱালীয়ে 60% বা তাতকৈ বেছি লাভ কৰিছিল, ইয়াৰ লগতে যিসকল এই ছাত্ৰসকলে যদি অসমৰ যিকোনো এখন কলেজত নামভৰ্তি কৰিছিল যেনে ইয়াতে কিছু কোৰ্চৰ নাম কোৱা হৈছে, তেনেহলে এই ছাত্ৰ বা ছাত্ৰীজনী স্কুটি লাভ কৰিব। কিন্তু যিসকল ছাত্ৰ এই ৰেগুলাৰ কোৰ্সত নামভৰ্তি কৰা নাই, কোচিংৰ বাবে বা বহিৰাগত কলেজত নামভৰ্তি কৰিছে, এইসকল ছাত্ৰ ছাত্ৰী স্কুটিৰ বাবে যোগ্য নহয় বুলি তেওঁ এই টুইটটোত উল্লেখ কৰিছে। তো এই বিষয়ে আপোনালোক সকলোৱে অৱগত, কিন্তু ইয়াৰ পিছৰ যিটো টুইট এইটো হৈছে ইম্পৰ্টেণ্ট। ইয়াতে তেওঁ উল্লেখ কৰিছে, আপোনালোকে মন কৰক, ফৰ এনি কোৱেৰিজ ৰিলেটেড টু বাণীকান্ত কাকতি এৱাৰ্ড স্কুটাৰ ডিষ্ট্ৰিবিউশ্যন স্কিম ইমপ্লিমেণ্টেড বাই দ্য হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট প্লিজ ইউজ দ্য ফলোয়িং কণ্টেক্ট ডিটেইলছ। ইয়াতে তেওঁ কৈছে যদি আপোনাৰ কোনো ধৰণৰ কমপ্লেইন বা অভিযোগ থাকে তেনেহলে স্কুটি সন্দৰ্ভত যদি আপোনাৰ কোনো অভিযোগ থাকে তেনেহলে আপোনালোকে তলৰ যোগাযোগ নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিব এটা ইমেইল দিয়া আছে আৰু দুটাকৈ ফোন নম্বৰ দিয়া আছে। আৰু এইটো বিশেষকৈ মই ভাবো যিসকল স্কুটিৰ পৰা বঞ্চিত হৈছে কোচিং বা বহিৰাগত কলেজত এডমিশ্যনৰ বাবে সেইসকলৰ বাবে এইটো এটা সুযোগ। আপোনালোকে এই সুযোগটো ব্যৱহাৰ কৰক আৰু এই ইমেইল যোগে নিজৰ যিটো মনৰ যিটো ভাৱ বা আপোনাৰ যিটো কমপ্লেইন আছে এইটো আপোনালোকে ইমেইল যোগে পঠাই দিয়ক। এটা সুন্দৰকৈ ইমেইল লিখি আপোনালোকে ইয়াতে পঠিয়াই দিয়ক। সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো কাম কৰক আৰু ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰি থাকক। মই ভাবো এইদৰে আপোনালোকে যদি কাম কৰি থাকে তেনেহলে ইয়াৰ এটা ব্যৱস্থা অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব আৰু আপোনালোকে স্কুটি লাভ কৰিব বুলি মই সম্পূৰ্ণ আশাবাদী। থেংক ইউ, থেংকছ ফৰ ৱাচিং।